নতুন বছৰত আমি প্ৰৱেশ কৰিলোঁ আৰু আমি সকলোৱে ইজনে আনজনৰ মংগল কামনা কৰিলোঁ। ঈশ্বৰে আপোনাৰ জীৱনত এই বছৰ উপচি পৰাকৈ আশীৰ্বাদ কৰক আৰু সুখী কৰক। এটা বাস্তৱ কথা হৈছে যে আমাৰ হৃদয়ে আমাৰ অন্তৰে যি সুখ আৰু যি তৃপ্তি বাঞ্ছা কৰে, সেই সুখ আৰু তৃপ্তি সন্তুষ্টি আমি কেৱল ঈশ্বৰৰ ৰাজ্যত ঈশ্বৰতহে পাব পাৰোঁ। এই পৃথিৱীৰ চৌদিশে কেৱল পাপ, এই পৃথিৱীৰ চৌদিশে কেৱল খেলিমেলি। এই পাপৰ পৰিৱেশত সকলো হিংসা, নিন্দা, ঈৰ্ষা, খং, ৰাগ, বিদ্ৰোহ, বিৰোধৰ মাজত আমি কেতিয়াও সম্পূৰ্ণকৈ সুখী, সন্তুষ্ট আৰু তৃপ্ত হ'ব নোৱাৰোঁ। কেৱল ঈশ্বৰতহে, কেৱল ঈশ্বৰৰ ৰাজ্যতহে, কেৱল অনন্তকলীয়া জীৱনতহে আমি সেই নিখুঁত, সেই শুদ্ধ শান্তি আৰু তৃপ্ত জীৱন লাভ কৰিব পাৰোঁ। সেই তৃপ্তি ঈশ্বৰতহে আমি পাব পাৰোঁ। এই পৃথিৱীখন চাৰিওফালে খেলি মেলি হৈ আছে। আমি নতুন বছৰত প্ৰৱেশ কৰিছোঁ। আমি ইজনে আনজনৰ মংগল বিচাৰিছোঁ, ইজনে আনজনৰ সুখ আমি কামনা কৰিছোঁ। কিন্তু এইটো বাস্তৱ কথা যে আমাৰ সন্মুখত, আমাৰ চাৰিওফালে যি পৰিৱেশত আমি আছোঁ, সেই ঘটনাবিলাকে, সেই কথাবিলাকে আমাক ব্যাকুল কৰিব পাৰে। কিন্তু আমাৰ দৃষ্টি সদায় সেই অনন্তকলীয়া জীৱনতহে, য'ত আমি পৰম তৃপ্তি আৰু প্ৰকৃত তৃপ্তি আৰু সন্তুষ্টি লাভ কৰিব পাৰোঁ। সেইকাৰণে ২ কৰিন্থিয়া 4:16 কৈছে, এইকাৰণে আমি নিৰুৎসাহিত নহওঁ। কিন্তু আমাৰ বাহ্যিক পুৰুষ যদিও নষ্ট হৈ গৈছে, তথাপি আমাৰ আন্তৰিক পুৰুষ দিনে দিনে নতুন হৈ গৈছে। আমাৰ দৃষ্টি সদায় সেই অনন্তকলীয়া জীৱনত। এই পৃথিৱীৰ জীৱনকালত আমি আমাৰ মন সম্পূৰ্ণকৈ ইয়াত বিনিয়োগ কৰিব নোৱাৰোঁ। এই পৃথিৱীৰ বিষয়বিলাকত আমি নিজৰ মন সুমুৱাই দিব নোৱাৰোঁ। কাৰণ ইয়াত আমাৰ পৰম তৃপ্তি নাই, ইয়াত আমাৰ পৰম শান্তি নাই। পৰম শান্তি কেৱল সেই ঈশ্বৰৰ লগত, যি ঈশ্বৰে যীশুখ্ৰীষ্টক তুলিলে, যি ঈশ্বৰে সেই যীশুখ্ৰীষ্টত আমাকো তুলিবলৈ প্ৰতিজ্ঞা কৰি থৈছে, সেই ঈশ্বৰতহে আছে। আৰু সেই পৰম তৃপ্তিলৈ, ঐশ্বৰিক সেই পৰম শান্তিলৈ আমি সকলোৱে অপেক্ষা কৰি আছোঁ। এই পৃথিৱী যেতিয়ালৈকে আমি আছোঁ, থাকিব লাগিব। চাৰিওফালে অসন্তুষ্টি, অতৃপ্তি থাকিলেও আমি জীৱন যাপন কৰিব লাগিব, যেতিয়ালৈকে ঈশ্বৰে আমাক ইয়াত পৃথিৱীত ৰাখিছে। কিন্তু চৌদিশে খেলি মেলি দেখি, চৌদিশে বেয়া ঘটনাবিলাক দেখি আমি ব্যাকুল নহওঁ। কিয়নো পৰম বিষয় আমালৈ অপেক্ষা কৰি আছে। আপোনাৰ মোৰ কাৰণে ঈশ্বৰে তাক সাঁচি থৈছে।